হিমন্ত বিশ্ব শৰ্মাই মাত মাতিছিল আৰু তাক এতিয়া উভতি ধৰিছে সেই বিষয়টো কেতিয়া উভতি ধৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে কৈছে ভূপেন বৰা আৰু মোৰ মাজৰ যুদ্ধ ভাঙিবলৈ হিমন্ত বিশ্ব শৰ্মা কামাখ্যাৰ পাণ্ডা নহয় হিমন্ত বিশ্ব শৰ্মা পুৰোহিত নহয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত লাগি থকা কাজিয়া ভাঙি দিবলৈ আমাৰ মাজত লাগি থকা যুদ্ধ ভাঙি দিবলৈ হিমন্ত বিশ্ব শৰ্মা পাণ্ডা নহয় বা হিমন্ত বিশ্ব শৰ্মাক আমি ঠিকাদাৰী কাম দিয়া নাই যে আমাৰ মাজত যুদ্ধ যুদ্ধ ভাঙি দিবলৈ আমি বগৰা বগৰী লাগিব পাৰো আমি যুদ্ধ লাগিব পাৰো আমি দবৰা দবৰি লাগি থাকিব পাৰো ভূপেন বৰা আৰু আমি হে আমাৰ কথা কিন্তু তাৰ মাজত হিমন্ত বিশ্ব শৰ্মাক নুখুমাবলৈ খকিয়নি দিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক খুমাই আমাৰ মাজৰ যুদ্ধ ভাঙি দিবলৈ তেওঁক আমি পুৰোহিত পতা নাই তেওঁ কামাখ্যাৰ পাণ্ডাও নহয় এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে এই মুহূৰ্তত সবিশেষ ৰহিব কাৰণে চেষ্টা কৰিছো ভূপেন বৰা আৰু মোৰ মাজৰ যুদ্ধ ভাঙিবলৈ হিমন্ত বিশ্ব শৰ্মা কামাখ্যাৰ পাণ্ডা নহয় এই মন্তব্য বিধায়ক অখিল গগৈ তেওঁক আমি পুৰোহিত বনোৱা নাই মাজত খুমাই আমাৰ যুদ্ধ ভাঙি দিবলৈ তেওঁক আমি পুৰোহিত পতা নাই ভূপেন বৰা আৰু মই যি কৰো কৰি থাকিম যুদ্ধ লাগে বগৰা বগৰী কৰো সেয়া আমাৰ কথা যুদ্ধ লাগে বগৰা বগৰী কৰো সেয়া আমাৰ কথা ভূপেন বৰা আৰু আমাৰ মাজৰ যুদ্ধ এনেকৈ থাকিব আমাৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ একো কাম নাই আমাৰ মাজত আমাৰ দুগৰাকী ব্যক্তিৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ কোনো কাম নাই তেওঁ অনাহকত আমাৰ মাজত সোমাবলৈ প্ৰয়োজন নাই বিজেপিক আমি হৰুৱাবই লাগিব ব্ৰহ্মপুত্ৰত উটুৱাই দিবই লাগিব বিজেপিক আমি হৰুৱাবই লাগিব ব্ৰহ্মপুত্ৰত আমি উটুৱাই দিবই লাগিব লোকসভাত চাচাক হৰুৱালো এতিয়া মামাক হৰুৱাম লোকসভাত আমি চাচাক হৰুৱালো এতিয়া আমি মামাক হৰুৱাম এই মুহূৰ্তত সবিশেষ ৰহিব কাৰণে চেষ্টা কৰিছো ভূপেন বৰা আৰু অখিল গগৈৰ মাজত লাগি থকা যুদ্ধ সন্দৰ্ভত কৰিছিল মন্তব্য হিমন্ত বিশ্ব শৰ্মাই আৰু সেই মন্তব্যক এতিয়া উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে ভূপেন বৰা আৰু অখিল গগৈৰ মাজত চলি থকা সেই যুদ্ধক লৈ এতিয়া অখিল গগৈয়ে উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাক কৈছে ভূপেন বৰা আৰু মোৰ মাজত যুদ্ধ ভাঙিবলৈ হিমন্ত বিশ্ব শৰ্মা কামাখ্যাৰ পাণ্ডা নহয় তেওঁ পুৰোহিত আমি তেওঁক পুৰোহিত পতাও নাই আমাৰ মাজত সোমাবলৈ তেওঁ কোনো অৰ্থ নাই কোনো কাম নাই অনাহকত আমাৰ মাজত সোমাবলৈ তেওঁৰ প্ৰয়োজন নাই এনেদৰে মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈ এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ মন্তব্যটো আছে আমি শুনাব বিচাৰিছো কিবা সংঘাত লাগিলে তাত হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত কৰিবলৈ অহা দৰকাৰ নাই তেওঁকতো আমি কামাখ্যাৰ পাণ্ডা বনোৱা নাই আমাৰ মাজত সংঘাত দূৰ কৰিবৰ কাৰণে তেওঁক আমি পাণ্ডা বনাইছো আমাৰ মাজত সোমাবলৈ কি দৰকাৰ ভূপেন বৰা মই যিয়ে কাজিয়া লাগো কাজিয়া দবৰা দবি কৰোঁ যুদ্ধ কৰোঁ কুৰুক্ষেত্ৰ ৰণ কৰোঁ তাত হিমন্ত বিশ্ব শৰ্মাৰ কি কাম আছে হিমন্ত বিশ্ব শৰ্মাক 2026 চনত আমি ব্ৰহ্মপুত্ৰত দলিয়াম বিজেপিক আমি হৰুৱাম চাচাক হৰুৱালো এবাৰ মামাক হৰুৱাম শকুনি মামাক যিদিনালৈকে ব্ৰহ্মপুত্ৰত নদলিয়াও সেইদিনালৈকে অখিল গগৈ ঘৰলৈ নাযায় কংগ্ৰেছৰ মাজত কিবা সংঘাত লাগিলে তাত হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত কৰিবলৈ অহা দৰকাৰ নাই তেওঁকতো আমি কামাখ্যাৰ পাণ্ডা বনোৱা নাই আমাৰ মাজত সংঘাত দূৰ কৰিবৰ কাৰণে তেওঁক আমি পাণ্ডা বনাইছো আমাৰ মাজত সোমাবলৈ কি দৰকাৰ ভূপেন বৰা মই যিয়ে কাজিয়া লাগো কাজিয়া দবৰা দবি কৰোঁ যুদ্ধ কৰোঁ কুৰুক্ষেত্ৰ ৰণ কৰোঁ তাত হিমন্ত বিশ্ব শৰ্মাৰ কি কাম আছে হিমন্ত বিশ্ব শৰ্মাক 2026 চনত আমি ব্ৰহ্মপুত্ৰত দলিয়াম বিজেপিক আমি হৰুৱাম চাচাক হৰুৱালো এবাৰ মামাক হৰুৱাম শকুনি মামাক যিদিনালৈকে ব্ৰহ্মপুত্ৰত নদলিয়াও সেইদিনালৈকে অখিল গগৈ ঘৰলৈ নাযায় কেমেৰা অফ থাকিলে কংগ্ৰেছৰ মাজত কিবা সংঘাত লাগিলে তাত হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত কৰিবলৈ অহা দৰকাৰ নাই তেওঁকতো আমি কামাখ্যাৰ পাণ্ডা বনোৱা নাই আমাৰ মাজত সংঘাত দূৰ কৰিবৰ কাৰণে তেওঁক আমি পাণ্ডা বনাইছো আমাৰ মাজত সোমাবলৈ কি দৰকাৰ ভূপেন বৰা মই যিয়ে কাজিয়া লাগো কাজিয়া দবৰা দবি কৰোঁ যুদ্ধ কৰোঁ কুৰুক্ষেত্ৰ ৰণ কৰোঁ তাত হিমন্ত বিশ্ব শৰ্মাৰ কি কাম আছে হিমন্ত বিশ্ব শৰ্মাক 2026 চনত আমি ব্ৰহ্মপুত্ৰত দলিয়াম বিজেপিক আমি হৰুৱাম চাচাক হৰুৱালো এবাৰ মামাক হৰুৱাম শকুনি মামাক যিদিনালৈকে ব্ৰহ্মপুত্ৰত নদলিয়াও সেইদিনালৈকে অখিল গগৈ ঘৰলৈ নাযায় কেমেৰা অফ থাকিলে চাগে তাত ভূপেন কংগ্ৰেছৰ মাজত কিবা সংঘাত লাগিলে তাত হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত কৰিবলৈ অহা দৰকাৰ নাই তেওঁকতো আমি কামাখ্যাৰ পাণ্ডা বনোৱা নাই আমাৰ মাজত সংঘাত দূৰ কৰিবৰ কাৰণে তেওঁক আমি পাণ্ডা বনাইছো আমাৰ মাজত সোমাবলৈ কি দৰকাৰ ভূপেন বৰা মই যিয়ে কাজিয়া লাগো কাজিয়া দবৰা দবি কৰোঁ যুদ্ধ কৰোঁ কুৰুক্ষেত্ৰ ৰণ কৰোঁ তাত হিমন্ত বিশ্ব শৰ্মাৰ কি কাম আছে হিমন্ত বিশ্ব শৰ্মাক 2026 চনত আমি ব্ৰহ্মপুত্ৰত দলিয়াম বিজেপিক আমি হৰুৱাম চাচাক হৰুৱালো এবাৰ মামাক হৰুৱাম শকুনি মামাক যিদিনালৈকে ব্ৰহ্মপুত্ৰত নদলিয়াও সেইদিনালৈকে অখিল গগৈ ঘৰলৈ নাযায়